হেল্ল' এভৰিৱান, খোৱা বোৱা কৰিলেনে বাৰু আপোনালোকে? মই ভাত বনাই আছোঁ আৰু মই আজি মানে কি হ'ল, দালি যিহেতু কালি ৰাতি বনাই থোৱা বহুতখিনি মানে আছে আৰু অলপ। তাৰপিছত আকৌ এভাগমান তথাপিও বনাই দিওঁ আৰু ময়ো বাবে। সেইকাৰণে মই ভাবিলোঁ এভাগ দালি চবেইটো বনাবলৈ ভাল নাপায়, কিছুমানে মানে ভাবে আৰু এভাগ দালি কিনো বনাম আৰু এনেকৈ ভাবে আৰু ন। মই আজি আপোনালোকক এনেকুৱা এটা সহজ বুদ্ধি শিকাম, আপোনালোকেও মানে এভাগ বা দুভাগ দালি বনাবলগীয়া হ'লেও কেতিয়াও মানে চিন্তা কৰিব লগা নহয় আৰু যে এভাগ দালি কেনেকৈ বনাম বুলি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আজি আপোনালোকক খুব এটা সহজ বুদ্ধি শিকাই দিম আৰু আপোনালোকে এনেকৈ বনাই চাবচোন, খায়ো কিন্তু বহুত ভাল লাগে। আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা শ্বৰ্টকাট বুদ্ধি কৰি পাইছেনে? আৰু এইটো কামটো অফিচ যোৱা বা হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণেতো খুবেই মানে এটা দৰকাৰী হয় আৰু তেওঁলোকে যিহেতু খানা চানা বনাবলৈও সময় নাপায় বা কমকৈ বনাবলৈও অকণমান দিগদাৰ হয়, গতিকে এইটো খুব সহজ বুদ্ধি। আৰু মই দেখিছেনে বাৰু মচুমাহ কমকৈ লৈছোঁ, মানে মই এভাগ দালি বনাম বুলি কৈছিলোঁ যিহেতু সেইবাবে কমকৈ লৈছোঁ। তাৰপাছত মই চাউলখিনি ধুই কুকাৰত ভৰাই ল'লোঁ। এতিয়া মই মচুখিনিও ধুই পেলাই এনেকৈ গিলাচ এটাত ভৰাই লৈছোঁ আৰু পানী মই কমকৈ দিছোঁ, দেখিছে নহয় কিমান দিছোঁ, মানে পানীটো কমকৈ দিছোঁ আৰু দালি এভাগ যিহেতু। আৰু বেছিকৈ পানী দিলেও এনেও ওলাই পৰিয়ে যাব, সেইবাবে পানীটো আপোনালোকে এটা জোখত দিব আৰু গিলাচটো এনেকৈ ওপৰতে থৈ নিদিব, অকণমান হেঁচি দিব যাতে ই মানে ওলাই আহিব নোৱাৰে। যদি ওপৰতে থৈ দিয়ে তেতিয়া ওলাই যাব পাৰে। আৰু মই এইফালে কুকাৰটো পাতি দিছোঁ। আৰু ভাতত যে পানী আপোনালোকে যিমান পানী দিয়ে সিমানেই দিব, মানে বেছিকৈ বা কমকৈ দিব নালাগে। তাৰপাছত মই 2টা চিটি দিলোঁ, মানে মই যিহেতু ভাতত 2টা চিটি সদায় 2টা চিটি দিয়ে বনাওঁ, গতিকে 2টা দিছোঁ। আপোনালোকে এটা দিলেও একো নাই বাৰু, হৈ যায়। তাৰপাছত আৰু এয়া মই উলিয়াই লৈছোঁ। এতিয়া চাওকচোন বাৰু কিমান ধুনীয়াকৈ ওলাই আহিছে, অকণমানো মানে একো দিগদাৰ হোৱা নাই আৰু ধুনীয়াকৈ ওলাই আহিছে। আৰু এইখিনি যে আপোনালোকে যদি ভাতত আলু এটা দি থয় তেতিয়া মানে পিটিকা কৰিও খাব পাৰে, দালিখিনিৰ সৈতে পিটিকাও বনাই ল'ব পাৰে আৰু ধুনীয়াকৈ। আৰু যদি তেল মাৰি দালি বনাই খাব বিচাৰে তেতিয়া মানে তেল মাৰিও খাব পাৰে দালি বনাই, একো নাই। আৰু মই এতিয়া তেল মাৰি দেখাইছোঁ। তেল আৰু মাৰিব সকলোৱে জানেই বাৰু, তথাপিও মই দেখাই দিছোঁ আৰু তেল মৰাৰ পাছতনো দালিখিনি কেনেকুৱা হয়। আৰু মই এতিয়া দালিখিনি অকণমান এনেই ভাজি লৈছোঁ, তাতে নিমখ হালধি সকলো দি দিম। আৰু পানী গৰম কৰি লৈছোঁ, গৰম পানীও সেয়া দি দিম। তাৰপিছত আৰু হৈ গ'ল আৰু দালি। বাকীটো সকলোৱে জানেই আৰু ন, সেইটোতো ক'ব নালাগে বাৰু, তথাপিও আৰু মই কৈ দিছোঁ আৰু দেখিছেনে বাৰু দালিখিনি এতিয়া দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খাবলৈও কিন্তু বিৰাট টেষ্টি হয়। ইভাগে বনালে যিটো টেষ্ট হয় মানে তাতকৈ অকণমান বেলেগেই হয় আৰু বহুত ধুনীয়া লাগে। আপোনালোকে এদিন এনেকৈ বনাই খাই চাবচোন আৰু মোক জনাব কিন্তু।